অ আ হস্ৰই দীৰ্ঘই হস্ৰ দীৰ্ঘ ৰি এ ঐ অ ঔ। শিশুৰ সৰ্বাংগীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অখিল ভাৰতীয় শিক্ষা সংস্থান বিদ্যাভাৰতীৰ এক মনোৰম শিক্ষা ব্যৱস্থা হ'ল শিশু বাটিকা অৰ্থাৎ শিশুৰ ফুলনি। ফুলনিৰ ফুলপুলিবোৰ যিদৰে মালিয়ে আলফুলে হাতেৰে খুচৰি সাৰ পানী দি প্ৰতিপালন কৰি এটি লপহীয়া গছলৈ ৰূপান্তৰ কৰে আৰু সময়ত সেই গছে আমাক ফল ফুল দি আনন্দ দিয়ে, সেইদৰে শিশু বাটিকাটো সুহৃদয়া আচাৰ্যগৰাকীয়ে মৰম চেনেহ হাঁহি ধেমালি আৰু গীত কাহিনীৰ মাজেৰে শিক্ষা প্ৰদান কৰি এটি সুন্দৰ সুসংস্কৃত সন্তান গঢ়ি তোলে। এয়াই শিশু বাটিকা, এক অভিনৱ শিক্ষা পদ্ধতি। শিক্ষা গ্ৰহণ এক বোজা, বিদ্যালয় মানে ভয়ৰ কাৰণ। এনে অসহনীয় মনোভাৱ যাতে শিশুৰ মনলৈ কোনো কাৰণতে নাহে, এয়াই ব্যৱস্থা কৰা হৈছে শিশু বাটিকাত। হাতত কলম পেঞ্চিল ধৰিব নজনা সময়ৰ পৰাই গীত কাহিনী খেল ধেমালিৰ মাজেৰে শিশুক শিক্ষা দিয়া হয়। ইয়াৰ লগতে গণিত বিজ্ঞান ভূগোল নীতিকথা আদিৰো পাঠ দিয়া হয় শিশু বাটিকাত। মুঠতে শিশু বাটিকা শিশু শিক্ষাৰ এক উপযুক্ত শিক্ষা ব্যৱস্থা। তাগির গীতা ঢোল বাজে রে তাগুর গুর নাচনি নাচে রে তাগির গীতা ঢোল বাজে রে তাগুর গুর নাচনি নাচে রে Pepe, Pepa baje re, Pepe, Pepa baje re.